অসমীয়াৰ হিয়াৰ মতো জুবিনদাৰ ছিংগাপুৰৰ সাগৰত লাইফ জেকেট অবিহনে নাওৰ ওপৰত বহি থকা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল। ভিডিঅ'ত দেখা গৈছিল জুবিনদাৰ লাইফ জেকেট পৰিধান নকৰা, লগতে ভিডিঅ'ত স্পষ্ট ৰূপত দেখা গৈছিল জুবিনদাক ভাগৰ অৱস্থাত থকা। ছিংগাপুৰ সাগৰলৈ লৈ যোৱা জুবিনদাৰ লগত থকা বন্ধুসকলে কৈ আছে জুবিনদাকো লগত লৈ যোৱা বুলি কোৱা। ভাগৰা জুবিনদাই জিৰণি ল'বলৈ বিচাৰিছিল, কিন্তু লগত থকা সমনীয়া কেইজনে জিৰণি ল'ব নিদিলে। জুবিনদাক সাগৰত সাঁতুৰিবলৈ কৈ থাকিল। শেখৰজ্যোতি গোস্বামীৰ একান্ত অনুৰোধত সাগৰত নামিবলৈ বাধ্য হৈছিল নেকি জুবিন গাৰ্গ। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'। কেনেকৈ সাগৰত বিলীন হ'ল জুবিনদা? এতিয়া সচেতন মহলে প্ৰশ্ন কৰিছে এটি উচিত তদন্ত হোৱাৰ প্ৰয়োজন। এৰি দিছে দেই হেৰি পৰা ৰছী এৰি দিয়া হৈছে। চলো তাতে যাওঁ ব'লা ব'লা গৈ পেলাই ঘূৰি লাগিব দেই। যোৱাটো সহজ জুবিনা লাইফ জেকেট এটা দিছে। লাইফ জেকেট পিন্ধি ল'ম পাতল এটা দিছে। লাইফ জেকেট এটা মজা এনেকে যাব লাগিব কি নামি দিয়ে নামি দিয়ে এনেকে যাম না ঠেলি দিওঁ নেকি? জুবিনাক লগত লৈ যাওঁ, জুবিনাক লগত লৈ যাই আছে যোৱা। জুবিনাৰ লগত একেলগে যোৱা। জুবিনা কি কৈ আছে লগত। ডেস্ক নিউজ ৰিপৰ্ট N24 Assam।